ব্ৰইলাৰ গাউট বেমাৰৰ কাৰণে বেষ্ট মেডিচিন হ'ল এইটো আৰু ইয়াৰ ডিমাণ্ড ইমানেই বেছি যে মাৰ্কেটত ই পাবলৈয়ে নাই। মই কালি গোটেই বজাৰ বিচাৰি ফাৰ্মাচী বিচাৰি লাষ্টত এখনত পালোঁ, তাকো দুটাই মাত্ৰ আছিলে। নমস্কাৰ বন্ধুসকল, আছাম ফাৰ্মিং চেনেললৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আৰু আজি মই ভিডিঅ'টোৰ জৰিয়তে জনাম আপোনালোকক যে আমি ব্ৰইলাৰৰ যিটো গাউট হয় সেই গাউট বেমাৰটো আমি কেনেদৰে প্ৰতিৰোধ কৰিব পাৰোঁ আৰু লগতে আমি সেই বেমাৰটোৰ কাৰণে যদি কেনেবাকৈ লাগিও যায় তেতিয়াও আমি কেনেদৰে ৰখাই দিব পাৰোঁ মৰ্টেলিটিটো, সেইটোৱে আজি জনাম আপোনালোকক। চাই থাকক, মই এই ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে এইটো সবিশেষ জনাই দিম। বন্ধুসকল, আমি প্ৰথম পোৱালিখিনি যেতিয়া ব্ৰুডিং কৰোঁ, ব্ৰুডিঙৰ সময়ৰ পৰাই আমি ইহঁতক কেয়াৰ ল'ব লাগিব আৰু কেয়াৰ ল'লেহে আমাৰ এই মুৰ্গীখিনি যিটো মানে গাউট বেমাৰ বা কিডনী ডিজিজ হয় সেই বেমাৰটোৰ পৰা হাত সাৰিব। তো প্ৰথম কথাটো হ'ল আমি প্ৰথমতে সৰুতে পানীটো খুব খাবলৈ দিব লাগিব। মানে পানীটো ইহঁতে কি হয়, পানীটো যেতিয়া নাখায় তেতিয়াহ'লে এই প্ৰব্লেমটো বেছি আহিব পাৰে। আৰু যদিও আপোনালোকে আৰু এটা মেডিচিন আছে, সেই মেডিচিনটোৰ নামটো মই আজি কৈ দিছোঁ আপোনালোকক, এইটো নেফ্ৰটেক। দেখিছে, হিমালয়া কোম্পানীৰ হয় নেফ্ৰটেক। আৰু এই মেডিচিনটো আমি যদি 7 দিন 8 দিন 9 দিন এই 3 দিনত আমি যদি দি দিওঁ, 1 লিটাৰ প্ৰতি লিটাৰ পানীত 1 ml কৰি মিলাই কিনি 20 লিটাৰ বা 30 লিটাৰ পানীত তেনেকৈ মিলাই কিনি আমি যদি মেনুৱেল ড্ৰিংকাৰত দি দিওঁ ইহঁতক, তেতিয়াহ'লে আপোনাৰ এই যিটো গাউট বেমাৰ হয় এইটো লগাৰ চান্স বহুখিনি কমি যায়। আৰু যদি কেনেবাকৈ কেতিয়াবা লাগিও থাকে বোলে, আপোনাৰ যিহেতু আমাৰ গাউট হ'লে 21 ডেইজলৈকে মৰ্টেলিটি আহি থাকে, আৰু মৰ্টেলিটিবিলাক কেনেকৈ আহিব, শুই থাকোঁতেই মৰি থাকিব বা কেতিয়াবা জঁপিয়াইও মৰি যায়। তো সেই মৰি যোৱাৰ কাৰণটো হৈছে আপোনাৰ গাউটৰ কাৰণে বা কিডনী ফাংচনটো প্ৰব্লেমৰ কাৰণে। তো এইবিলাক ঠিক কৰিব হ'লে আপুনি এই মেডিচিনটো আপুনি যেতিয়া হৈ থাকোঁতে আপুনি কিন্তু ইয়াত অলপমান বেছিকৈ দিব লাগিব 1 লিটাৰ পানীত। এনেই যদি আমি প্ৰিকশ্যনৰ কাৰণে, প্ৰিভেনশ্যনৰ কাৰণে যদি বেমাৰ নহয়, তেতিয়া আমি যদি দিছিলোঁ 1 লিটাৰত 1 ml, যদি বেমাৰ হৈ থাকে 1 লিটাৰ 1.5 ml বা 2 ml লৈকে আপুনি পানী মিলাই কিনি দি দিব, ডাঠকৈ কাৰাকৈ। আৰু তেনেকৈ আপুনি যেতিয়ালৈকে ভাল নহয় বা 3 দিন 4 দিন 5 দিন এনেকৈ দি থাকিব আৰু ভাল হৈ যাব।